অখিলে কোৱাৰ দৰে 60 দিনত নহ'ব 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগতহে হ'ব সিদ্ধান্ত অখিলৰ মতে দুমাহৰ ভিতৰত ফাইনেল হ'ব লাগে সকলো 26ৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষকৈ দিল্লীত বিজয় ধ্বজা উৰুৱাই অধিক উৎসাহী গেৰুৱা শিবিৰ ৰাজ্যিক সভাপতি সলনিৰ পৰা জিলা আৰু বুথ পৰ্যায়লৈকে শক্তিশালী কৰি তুলিছে গেৰুৱা দলে কিন্তু বিৰোধীয়ে তালিকাত থকা আটাইকেইটা দলৰ নেতৃত্বক একত্ৰিতই কৰিব পৰা নাই তাকে নকৰি বিপৰীত খুঁটে গৈ কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰাৰহে কুচকাৱাজ চলাইছে একত্ৰিত বিৰোধী হিচাপে আগবঢ়াৰ কোনো ইচ্ছাই দেখুওৱা নাই কংগ্ৰেছে ইয়াকে লৈ মঙলবাৰে শিৱসাগৰত সংবাদমেল সম্বোধন কৰি সময়সীমা বান্ধি দিলে অখিল গগৈয়ে দুমাহৰ ভিতৰত ঠিক কৰিব লাগে কোনে ক'ত খেলিব নিৰ্বাচন অহা দুমাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব এইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে দুমাহৰ ভিতৰত সেইকাৰণে মই ভাবোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলকেইটাক স্পেচিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে দুমাহতকৈ বেছি সময় ল'ব নালাগে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটাইয়ে কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰ পাছত আমি আগবাঢ়ি যাম অখিলৰ এই মন্তব্যক লৈ এতিয়া শাসক বিৰোধীত সমানে প্ৰতিক্ৰিয়া সময় চমু চাপিল সেয়ে এই আহ্বান জনাইছে অখিল গগৈয়ে তাকেই যেন বুজিও নুবুজাৰ ভাও ধৰিলে গৌৰৱ গগৈয়ে একে প্ৰসংগতে সাংবাদিকে সোধা প্ৰশ্নত কৌশলী উত্তৰ গৌৰৱ গগৈৰ পৰীক্ষাৰ পূৰ্বে প্ৰস্তুতি আৰু পৰিকল্পনা জৰুৰী অখিলে ক'লে বুলিয়েই দৌৰাদৌৰি নকৰে কংগ্ৰেছে আমাৰ দলৰ নেতৃত্ব ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা এই সম্পৰ্ক স্পষ্ট কৰিলে আমি কিবা পৰীক্ষা দিয়া আগত আমি তৈয়াৰীটো ভালকে কৰিব লাগে আৰু সেইকাৰণে আজি আমাৰ ল'ৰা ছোৱালীবোৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে হাইস্কুল পৰীক্ষা দিবলৈ গৈছে আজি পবিত্ৰ মাঘ পূৰ্ণিমাৰ দিনত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিকোনো কাম কৰাৰ আগত ভালদৰে পৰিকল্পনা লৈ ভালদৰে অধ্যয়ন কৰি কৰিব লাগে লৰালৰিকে কৰিলে ভুল হ'ব ভালকে গাড়ীখন যদি আমি ভাল স্পীডত চলাওঁ এতিয়া আমি ভালকে পাৰ হ'ম অভাৰ স্পীডিং কৰিলে এক্সিডেণ্ট হৈ যাব আমি অভাৰ স্পীডিং কৰিবলৈ বিচৰা নাই একদম লাহেকে একদম মানে 60 স্পীডত একদম সব আমি গৈ আমি নিজৰ লক্ষ্য লৈ আমি যাবলৈ বিচাৰিছোঁ সময়সীমা আৰু কংগ্ৰেছৰ আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মিত্ৰতা সন্দৰ্ভত অখিল নাইবা গৌৰৱ গগৈয়ে কোৱা যিকোনো কথাত গুৰুত্ব নিদিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে কিয় গুৰুত্ব নিদিয়ে সেই কথাও ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই অসমবাসী ৰাইজে তেখেতসকলৰ সমস্ত সমন্বিত শক্তিক সিদিনাখন নৎখাত কৰি থৈ গৈছে উপনিৰ্বাচনত নৎখাত কৰিছে বিভিন্ন পৰিষদীয় নিৰ্বাচনত নৎখাত কৰিছে আনকি বিগত লোকসভা নিৰ্বাচনত অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ ৰেকিবুদ্দিন আহমেদ ৰকিবুল হুছেইন অজিত ভূঞা সমস্ত বিৰোধীৰ সৰ্বশ্ৰেষ্ঠ যিটো তেওঁলোকৰ গোট সেইটোৰ শক্তি প্ৰদৰ্শন ইতিমধ্যে হৈ গ'ল তেওঁলোকক অসমবাসী ৰাইজে নৎখাত কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন তথা বিজেপিৰ সৈতে আমাৰ মিত্ৰজোঁটক সমৰ্থন জনাইছে আশীৰ্বাদ কৰিছে এই যে যিটো মিত্ৰতাৰ কথা তেওঁলোকে বাৰম্বাৰ চৰ্চালৈ আনিবলৈ চেষ্টা কৰি থাকে এই মিত্ৰতাক নৎখাতেই কৰিছে একেটা প্ৰসংগতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক তাচ্ছিল্য কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছে গুৰুত্ব দিয়া নাই আন বিৰোধী দলক বাৰে বাৰে আহ্বান জনাইছে ৰাইজৰ দলে কথাটো কেনেকুৱা হৈছে নিজৰ ধৰণেৰে বুজাই দিলে তাছাই মোক বিয়া পাত দৰাই যদি বিয়া নাপাতে কি হ'ব ৰাজনীতিত এনেকুৱা ডেডলাইন দিয়া মই প্ৰথমবাৰ কাৰণে হৈছোঁ অপৰিপক্ক ব্যক্তিৰ যিটো ৰাজনৈতিক কথা বতৰা এইবিলাক জনসাধাৰণে বুজি পাইছে মই ভাবোঁ তেওঁলোকে কোনো কাৰণে ষ্টেণ্ড দিব নোৱাৰে এইটো লিখি ৰাখোঁ বিৰোধী অসমত নস্বাত হৈ যাব এইকাৰণে যে তেওঁলোকে জনসাধাৰণৰ ওচৰত যোৱাতকৈ তেওঁলোকে ৰাজনৈতিকভাৱে কথা কোৱাতহে বেছি পাকৈত দিছে সময় নাই হাৰিয়ানা দিল্লীৰ নিৰ্বাচনে বহু কথাই বুজালে অখিল গগৈৰ মতে শেহতীয়া ফলাফলসমূহৰ পৰা বুজিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিৰোধী ঐক্যবদ্ধ নহ'লে বিজেপিৰ পৰাজয় অসম্ভৱ তাকেই বুজিবলৈ কংগ্ৰেছক আহ্বান অখিল গগৈৰ কিন্তু কংগ্ৰেছো আকোৰগোজ চৰ্চা চলিছে কংগ্ৰেছে সন্মিলিত বিৰোধী হৈ বিজেপিক পৰাভূত কৰাতকৈ নিজৰ দলক শক্তিশালী কৰি 2029ৰ লোকসভা নিৰ্বাচনৰহে প্ৰস্তুতি চলাইছে সেয়ে প্ৰশ্ন উঠিছে দেশৰ শাসনৰ বাকজৰীৰ লোভত 26ত ৰাইজৰ শাসনৰ বাট কংগ্ৰেছে মুকলি কৰি দিব নেকি গেৰুৱা বাহিনীক প্ৰশ্ন এতিয়া অনেক কাৰণ 26ৰ নিৰ্বাচনলৈ মাজত কেইটামান দিন বিজেপিৰ বঁটা কংগ্ৰেছৰ এলাহ ব্যুৰ ইনপুটৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+